অনুষ্ঠানত আমাৰ ইনষ্টিটিউটৰ লগত যুক্ত থাকে। থেংক ইউ দাদা। অনুষ্ঠানত আমাৰ ইনষ্টিটিউটৰ লগত যুক্ত থাকে। থেংক ইউ দাদা। 1 ডিচেম্বৰ 2024 চনৰ ইংৰাজী এইটো শিল্প উদ্যান আৰ্ট এণ্ড ক্ৰাফ্ট যেটো আমাৰ ইয়াত ল'ৰা ছোৱালীসকলৰ শিক্ষা দিয়া হয়। ইহঁতে বাৰ্ষিক পৰীক্ষা পাতিছে আৰু এই অৰ্গেনাইজ কৰিছে আপোনাৰ কণ্টেম্পৰাৰী ফাউণ্ডেশ্যন ফৰ আৰ্ট এণ্ড ক্ৰাফ্ট। এইটো পেন ইণ্ডিয়া ৰেজিষ্টাৰ্ড। এইটো হ'ল আপোনাৰ নেশ্যনেল লেভেল ছ'চাইটি এটা। আৰু আমি আগতীয়াকৈ পৰীক্ষা পাতিছোঁ। আমি চেষ্টা কৰিম আগতীয়াকৈ আমাৰ বিভিন্ন জিলা ভিত্তিক আমি যদি অসম ভিত্তিক কৰিব পাৰোঁ, আমাৰ এটা প্ৰচেষ্টা আছে। আমি আগতীয়াকৈ এনেকুৱা কৰিম বুলি আমি ভাবিছোঁ। আৰু আমাৰ আগন্তুক দিনলৈ সকলোকে মোৰ প্ৰাৰ্থনা থাকিল যেন সকলোকে সহযোগ কৰে এই প্ৰতিষ্ঠানক। আৰু লগতে অভিভাৱকসকলে ইহঁতে যেনেকৈ আমাক সকলোকে সহযোগ বঢ়াইছে, অকল সহযোগ নহয়, এইটো এটা মাধ্যম যিটো মাধ্যমে আমাৰ ল'ৰা ছোৱালী বাহিৰৰ ফালে আজিকালি দেখা যায় যে এইটো ফালে নাযায়। এটা ফালে নিৰ্দিষ্ট এটা কিবা লৈ যদি থাকে তেনেহ'লে আগন্তুক দিনত সিহঁতে ভাল হ'ব। আমাৰ জিলা নহয়, আমাৰ যিখিনি গোটেই ৰাজ্যখনত আমাৰ এটা ভাল হ'ব, ল'ৰা ছোৱালী ভাল হ'ব, এইটোৱে আমি বিচাৰিছোঁ। ইমানেই আজি 400ৰ ওপৰত আছে যে এনেধৰণৰ কাৰ্যসূচী ৰাখিম। যে এতিয়াতো আমাৰ জিলা ভিত্তিক হৈ আছে, কিন্তু আমি আমাৰ প্ৰচেষ্টা এটা আছিলে আমি অসম ভিত্তিক কৰিম বুলি। এইটো আমাৰ প্ৰচেষ্টা থাকিবই। আৰু